নমস্কাৰ সমূহ শিক্ষক বন্ধু বান্ধৱীলৈ মোৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু শিক্ষক দিৱস এই সম্পৰ্কে প্ৰস্তুত কৰিছোঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু শিক্ষক দিৱস 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজ চহৰৰ তিৰুতানী নামৰ গাঁৱত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল চমাইয়া আৰু মাতৃৰ নাম আছিল সীতাম্মা। তেখেত 1952 চনত ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি হৈছিল। পিছত 1962 চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেখেত এগৰাকী বৰেণ্য শিক্ষক আছিল। মূৰত পাগুৰিৰে পৰিচিত ৰাধাকৃষ্ণন ব্যক্তিত্ব, চৰিত্ৰ অধ্যয়ন, স্নেহশীল, বাকপটুতা আদি গুণেৰে পৰিপুষ্ট আছিল। সততাৰ পূজাৰী, জ্ঞানৰ ভঁৰাল শিক্ষকগৰাকীৰ পৰিধান আছিল এখন সাধাৰণ কপাহী চুৰিয়া, এটা কলা কোট আৰু মূৰত এটা পাগুৰি। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱাৰ পিছত তেখেতে নিজেই ঘোষণা কৰিছিল, মই এজন শিক্ষক আৰু কেনেকৈ শিকাব লাগে তাক মই জানো। উপ-ৰাষ্ট্ৰপতি ৰূপেও মোৰ শিকাব লগা আছে। এনেকুৱা শিক্ষক পৃথিৱীতে বিৰল। সেয়েহে হয়তো বিভিন্ন বিশ্ববিদ্যালয়ে উচিত সন্মান যাচি তেওঁক মাতি নি তেওঁৰ জ্ঞানগৰ্ভ বক্তৃতা শুনিছিল। আদৰ্শ শিক্ষক ৰাধাকৃষ্ণনৰ ব্যাপক অধ্যয়ন, গভীৰ পাণ্ডিত্য আৰু মননশীলতাই বিদ্যাৰ্থীৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। তেখেতে দুকুৰি বছৰ শিক্ষা জগতৰ লগত জড়িত হৈ থাকি উপলব্ধি কৰিছিল যে শিক্ষকৰ স্থান সকলোৰে ওপৰত। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ ৰাষ্ট্ৰপতি পদত থকা সময়ত 1962 চনত তেখেতৰ জন্মদিনটো কেনেকৈ উদযাপিত হ'ব এই সম্পৰ্কে ভাৰতবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। জন্মদিৱস হিচাপে 5 ছেপ্টেম্বৰৰ দিনটো ভাৰত চৰকাৰে ৰাষ্ট্ৰীয়ভাৱে পালন কৰিবলৈ বিচাৰিছিল। ভাৰত চৰকাৰৰ এই ইচ্ছাত ৰাধাকৃষ্ণনে সঁহাৰি দিয়া নাছিল। অৱশেষত চিন্তাবিদ, দাৰ্শনিক, মহান শিক্ষকগৰাকীয়ে শিক্ষকৰ সামাজিক মৰ্যাদা আৰু ৰাজহুৱা স্বীকৃতিৰ প্ৰতীক দিন হিচাপে উদযাপন কৰিবলৈ মত দিয়ে। 1962 চনত এই সংকল্প গ্ৰহণ কৰা হয়। শিক্ষকসকলৰ দুৰ্যোগ আৰু সাধাৰণ কল্যাণ সাধনৰ লক্ষ্য আগত ৰাখি 1962 চনত ৰাষ্ট্ৰীয় শিক্ষক কল্যাণ নিধি গঠন কৰা হয়। প্ৰথমটো শিক্ষক দিৱসত সমগ্ৰ দেশত চলোৱা সংগ্ৰহ অভিযানত প্ৰায় 35 লাখ ধন সংগৃহীত হৈছিল। সেই ধন নিচলা শিক্ষকৰ নামত খৰচ কৰা হৈছিল। তেখেতৰ কীৰ্তিৰ স্মৃতি শিক্ষক দিৱস ৰাষ্ট্ৰীয় দিৱস। ইয়াৰ তাৎপৰ্যও মহান। প্ৰকৃত সমাজ গঢ়াৰ দায়িত্ব শিক্ষকসকলেই বহন কৰে। সৰ্বগুণী মহান দাৰ্শনিক পণ্ডিতগৰাকীয়ে শিক্ষকসকলক সোঁৱৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ উপদেশ দিছিল। সেইবাবে 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়। তেখেতক সন্মান জনাই প্ৰত্যেক ৰাজ্যৰ কৃতী শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা আৰু ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। ধন্যবাদ।